নমস্কাৰ আজি আমি আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি আমাৰ মাজত আছে বিশাল কলিতা, ৰেংক 60 CW 2023। CW হ'ল কম্বাইণ্ড এণ্ট্ৰেন্স এক্সাম, যিটো আমাৰ অসমৰ চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ইয়াৰ প্ৰৱেশ কৰিবলৈ মানে এডমিশ্যন ল'বলৈ কণ্ডাক্ট কৰা হয়। তো সেইটো এটা কম্পিটিটিভ এক্সাম হয়। তো এটা ভাল ৰেংক পোৱাটো বহুত মানে কষ্টকৰ হয় আৰু এইটো এটা খুবেই কম্পিটিটিভ এক্সাম। তো বিশাল আছে কলিতা, যোনে ৰেংক 60 পাইছে, কেইবাশ মানে হাজাৰ ষ্টুডেণ্টছক নেওচি তেওঁ এটা ভাল ৰেংক পাবলৈ সক্ষম হৈছে। তো এতিয়া আমি বিশাল কলিতাৰ পৰা আমি তেওঁৰ ষ্ট্ৰেটেজিটো কেনেকুৱা আছিল বা CW এক্সামত কেনেকৈ পঢ়িছিল, কেনেকৈ তেওঁ এই ৰেংকটো পালে। কাৰণ বহুতো ষ্টুডেণ্টছ এনেকুৱা থাকে যে আগৰ পৰা পঢ়ে কিন্তু শেষত তেওঁ এটা ভাল ৰেংক নাপায়। কিন্তু আমি বিশাল কলিতাৰ পৰা এই বস্তুখিনি জানিব ট্ৰাই কৰিম, চ' ডেট তেওঁ আমাক এটা ভাল এজ দিব পাৰে যিখিনি ষ্টুডেণ্টছে ট্ৰাই কৰি আছে এই এক্সামটোৰ কাৰণে। তো বিশাল, আজি এই ভিডিঅ'টোৰ কাৰণে তোমাক স্বাগতম জনাইছোঁ। তো পোনপ্ৰথমে মোৰ প্ৰথম কুৱেশ্যনটো হ'ল যে তুমি CW এক্সামত কেনেকৈ তুমি পঢ়িছিলা বা তোমাৰ ষ্ট্ৰেটেজিটো কি আছিল, মানে কোৱাচোন তোমাক। থেংক ইউ ঋষিকেশ। নমস্কাৰ, মোৰ নাম শ্ৰী বিশাল কলিতা। মই 2023 CW 60 ৰেংক পাইছিলোঁ। এতিয়া ষ্ট্ৰেটাজি বুলি ক'ব গ'লে মানে সেনেকুৱা বিশেষ নাছিল, কিন্তু মই দিনটো মানে কেইটামান ভাগত মানে ভগাই লৈছিলোঁ। ধৰি লোৱা ৰাতিপুৱা ফিজিক্স পঢ়িলোঁ, দুপৰীয়া মেথছ আৰু গধূলি কেমেষ্ট্ৰি, সেনেকৈ টাইমবিলাক মিলাই লৈছিলোঁ। যিহেতু মই ড্ৰপ ইয়াৰৰ ষ্টুডেণ্ট আছিলোঁ, গতিকে মই ড্ৰপ যোনবিলাক কোচিঙৰ আছিল, কোচিঙৰ মডিউলবিলাক চল্ভ কৰিছিলোঁ। লগতে যোনবিলাক টেষ্ট পেপাৰ পোৱা যায় সেইবিলাক গোটেই চল্ভ কৰিছিলোঁ। সেনেকৈ মই টাইমবিলাক মানে দিনটোৰ টাইমবিলাক মিলাই লৈছিলোঁ। এতিয়া ষ্টুডেণ্টবিলাকৰ মনত এটা প্ৰব্লেম দেখা যায় যে তেওঁলোকে পঢ়ি লয় কিন্তু মানে প্ৰেক্টিছ নকৰে। মেইন কথাটো হ'ল প্ৰেক্টিছ। যেতিয়া আমি ভালকৈ বস্তুবিলাক প্ৰেক্টিছ কৰিম বা কনচেপ্ট লোৱাটো ডাঙৰ কথা নহয়, যোনটো সেই কনচেপ্টটো আমি যেতিয়া এপ্লাই কৰিম তেতিয়া মেইন যোনটো মানে প্ৰব্লেম সেইটো আহি পৰে। গতিকে আমি সেই প্ৰব্লেমবিলাক মানে যোনবিলাক কনচেপ্ট আছে সেইবিলাক এপ্লাই কৰাৰ কাৰণে আমি টেষ্ট পেপাৰবিলাক লগোৱাটো বহুত জৰুৰী। মানে এনেকৈ মই পঢ়া শুনা কৰিছিলোঁ। আৰু মেইন কথা হ'ল প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন। সেইকাৰণে মই প্ৰিভিয়াছ ইয়াৰ CW হওক JW হওক মই গোটেইবিলাকৰে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক চব মানে গোটেইবিলাক কৰিছিলোঁ। সেইটো মোক বহুত ধৰণে সহায় কৰিছিল এই পৰীক্ষাটোৰ ক্ষেত্ৰত। এইখিনিয়ে এনালাইচিছ। চ' বিশালে আমাক জানিব দিলে যে তেওঁ মানে প্ৰিপেৰেশ্যনটো এটা টাইম টেবল এটা মেইনটেইন কৰিছিলে। বিশালে আমাক জানিব দিলে যে তেওঁ CW এক্সামৰ আগত তেওঁ খুবেই প্ৰেক্টিছ কৰিছিল, কাৰণ প্ৰেক্টিছটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। কাৰণ বহুতে হয়তো মানে থিয়ৰিটো ভালদৰে পঢ়ে কিন্তু প্ৰেক্টিছত ক'ৰবাত নহয় ক'ৰবাত ৰৈ যায়। তো এটা কুৱেলিটি কুৱেশ্যন লৈ তাক প্ৰেক্টিছ কৰা ইম্পৰ্টেণ্ট হয় আৰু টাইম টেবলটো মেইনটেইন কৰিব লাগিব এই পৰীক্ষাটোৰ আগত। কাৰণ এইটো এটা কম্পিটিটিভ এক্সাম হয়, ৰেগুলাৰ ষ্টাডিজ লাগিব, তেতিয়া সেইটো সফল হ'ব পৰা যায়। তো বিশাল, মই আৰু এটা দ্বিতীয় কুৱেশ্যনলৈ আহিছোঁ যে যেতিয়া তুমি এই এক্সামটো দিয়া CW এক্সামটো, তেতিয়া বহুতৰ কি হয় যে গোটেই বছৰটো পঢ়ে, ভালদৰে পঢ়িব তেওঁলোকে, মানে ক্লাছ এটেণ্ড কৰে, কোনোবা কোচিঙত যায় বা কোনোবা অনলাইন লেকচাৰ চায়, তো নোটছ বনায় বা প্ৰেক্টিছো কৰে। কিন্তু এক্সামৰ যিটো দুমাহ বা শেষ সময়খিনি থাকে, দুমাহ হওক ডেৰমাহ হওক, সেইখিনি সময়ত তেওঁলোকে এটা ভাল মানে ৰিভাইজ কৰিব নোৱাৰে। আৰু চ' এই এক্সাম যিটো টেম্পাৰেমেণ্ট সেইটো তেওঁলোকে ভালদৰে ৰাখিব নোৱাৰে আৰু এক্সামত তেওঁ এটা ভাল মানে স্ক'ৰো নাপায়। তো ইয়াৰ ওপৰত জনাবা নেকি যে তোমাৰ ষ্ট্ৰেটেজি কেনেকুৱা আছিলে সেইখিনি সময়ত? আচ্ছা, মই কৈছোঁ। মানে চোৱা, আমিতো গোটেই বছৰটো আমিতো পঢ়িমেই, গোটেই বছৰটো আমি ভালকৈ পঢ়িম, ফিজিক্স কেমেষ্ট্ৰি মেথছ ভালকৈ পঢ়িম। কিন্তু আমাৰ এক্সামত যেতিয়া 2 মাহ বা 1 মাহ আগত আমাক এটা ফাইনেল পোষ্ট লাগে, সেই পোষ্টটো দিয়াৰ কাৰণে আমি মানে চোৱা 1 মাহ 2 মাহ আগত একোৱে নহয়, মানে এটা বস্তু কৰিব লাগিলে আমি বহুত আগৰ পৰাই প্ৰিপেৰেশ্যন কৰিব লাগিব। কিন্তু সেই 1 মাহ 2 মাহ আগত আমি যোনটো পোষ্ট দিম ন, সেইটো আমাৰ ৰেংকটো পোষ্ট হ'ব, লগতে আমাৰ এক্সামটো ক্লিয়াৰ কৰাৰ আৰু এটা ষ্টেপ মানে আমি আগুৱাই যাম। গতিকে আমি 1 মাহ 2 মাহ আগত কিবা কৰাৰ আগতে আমি সেই 1 বছৰ যে আমি পঢ়িলোঁ সেইটো টাইমত আমি যোনবিলাক ইম্পৰ্টেণ্ট টপিক, যোনবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন সেইবিলাক আমি মাৰ্ক কৰি থোৱা উচিত। কাৰণ চোৱা, 1 মাহ 2 মাহ আগত আমাৰ ইমান পঢ়াৰ টাইম নাথাকে যে আমি চব মানে আমি গোটেই কিতাপখন পঢ়ি ল'ম, গোটেই কুৱেশ্যনবিলাক কৰিম। গতিকে যোনবিলাক ইম্পৰ্টেণ্ট হয় সেইবিলাক আমি জাষ্ট 1 মাহ 2 মাহ আগত মানে ৰিভাইজ কৰা উচিত। এতিয়া তোমালোকে সুধিবা যে আপুনি কেনেকৈ গম পালে যে এইকেইটা ইম্পৰ্টেণ্ট টপিক? আচলতে ইম্পৰ্টেণ্ট টপিকবিলাক আমি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনবিলাক আমি যেতিয়া বহুত প্ৰেক্টিছ কৰিম তেতিয়া আমি গম পাম যে এইটো ইম্পৰ্টেণ্ট হয়, এইটো ইম্পৰ্টেণ্ট নহয়। দিছ কামছ উইথ প্ৰেক্টিছ। চ' আমি প্ৰেক্টিছ কৰাটো মেইন। গতিকে এনেকৈ আৰু এটা কথা, যেতিয়া তোমালোকে গোটেই 1 বছৰটো পঢ়িবা ন, তেতিয়া তুমি যোনবিলাক মানে টপিক আছে সেইবিলাক আমি সৰু সৰুকৈ ষ্টিকি নোট টাইপ বনাই টেবুলৰ আগত বা ৱালত মাৰি থ'ব লাগে। তেতিয়া তুমি যেতিয়া মানে পঢ়িব যাবা তেতিয়া তুমি সেইবিলাক এবাৰ চকুত পৰিব, 2 দিন চকুত পৰিব। গতিকে তুমি যেইবাৰ চাবা তোমাৰ মগজুত মানে সেইবিলাক সোমাই যাব। গতিকে আমি সেইবিলাক সৰু সৰু কথা মানে মেটাৰ কৰে এক্সামৰ আগত।
কাৰণ একদিন আগত বা একমাহ আগত মানে গোটাই চিলেবাছ কভাৰ কৰাটো অসম্ভৱ গতিকে যোনবিলাক ইম্পৰ্টেণ্ট টপিক সেইবিলাক কেনেকৈ কভাৰ কৰাটো উচিত আৰু সেইখিনিয়ে তো বিশালে আমাক এইখিনি জানিব দিলে যে এক্সামৰ আগত এটা স্মাৰ্ট ষ্ট্ৰেটেজি থাকিব লাগিব এনেকুৱা নহয় যে তুমি যিকোনো প্ৰেক্টিছ কৰি আছা বা তুমি যিকোনো বুক বা লেকচাৰ চাই আছা এটা স্মাৰ্ট ষ্ট্ৰেটেজি থকাৰ প্ৰয়োজন তেওঁ যেনেকুৱা কৈছে যে ষ্টিকি নোটছত তেওঁ ফৰ্মুলা লিখি লৈছিলে বা তেওঁ নোটছবিলাক তেওঁ এটা ভাল ষ্ট্ৰেটেজিকেলি তেওঁ বনাইছিলে যাতে শেষ মুহূৰ্তত তেওঁ ৰিভাইজ কৰিব পাৰে তো এইখিনি তেওঁ আমাক জানিব দিলে এইখিনি তো এতিয়া বিশাল মই আৰু এটা প্ৰশ্ন সুধিব বিচাৰোঁ কাৰণ বহুতৰ কি হয় মানে এতিয়া তোমাৰ কথা যদি ক'ব যাওঁ তুমি এজন ড্ৰপ ইয়াৰ ষ্টুডেণ্ট হয় তো তোমাৰ সেইখিনি সময়ত হায়াৰ ছেকেণ্ডেৰীৰ কোনো মানে এক্সামৰ প্ৰেছাৰ নাছিলে কাৰণ তুমি আগতে দি লৈছা পিছত ড্ৰপটো দিছা তো ড্ৰপ যেতিয়া দিছিলা তেতিয়া তোমাৰ হয়তো কোচিঙৰ মেটেৰিয়েলছ আছিল তো মানে মেটেৰিয়েলবিলাক কেনেকৈ পৰিছিলা বা তুমি কিদৰে তুমি ষ্ট্ৰেটেজিত সেই বস্তুবিলাক চলাইছিলা প্ৰস্তুতিটো মই মানে ড্ৰপ ইয়াৰ ষ্টুডেণ্ট আছিলোঁ গতিকে যোনটো ড্ৰপ ইয়াৰ আছিল মোৰ সেইটোত মই কোচিঙৰ মেটেৰিয়েলবিলাক চোৱা কোচিঙৰ মেটেৰিয়েল বহুত থাকে গতিকে গোটেইবিলাক কৰাটো অসম্ভৱ গতিকে সেইটো ক্ষেত্ৰত আমাক যোনবিলাক আমাৰ কোচিঙৰ যোনবিলাক মানে টিচাৰ আছিল সেইবিলাকে আমাক মানে ভাল ধৰণে গাইড কৰিছিল তেওঁলোকৰ গাইড অনুসৰণ কৰি মই মানে যোনবিলাক কুৱেশ্যন ইম্পৰ্টেণ্ট হয় যোনবিলাক এক্সামত ৰিপিটেড আহি থাকে সেইবিলাক চব মানে প্ৰেক্টিছ কৰিছিলোঁ লগতে মই মানে অনলাইন কোচিঙো লৈছিলোঁ অনলাইন কোচিং প্লেটফৰ্মৰ নামটো মই বাৰু ৰিভিল নকৰোঁ কিন্তু চবেই গমেই পায় মানে দাম বেছি নহয় 2500 to 2000 পাই যায় মানে সেইটো কোচিঙত মানে মই লৈছিলোঁ তাত এটা মোষ্ট প্ৰিচিয়াছ বস্তু এটা হয় সেইটো কোচিঙৰ যে তাত মানে লাইভ লেকচাৰৰ লগতে যোনবিলাক ৰেকৰ্ডেড লেকচাৰ আছে সেইবিলাক মানে তোমালোকে চাব পাৰিবা বা তোমালোকে যেতিয়া টাইম পোৱা সেইবিলাক তোমাৰ নিজৰ মানে টাইম মিলাই পিনে সময় সুবিধা মিলাই পিনে চাব পাৰিবা গতিকে সৰু বস্তু মেটাৰ কৰে আৰু তোমালোকে যদি তোমালোকৰ ইচ্ছা থাকে তেনেহ'লে তোমালোকে নিজৰ প্ৰেক্টিছটো আপ টু নেক্সট লেভেল লৈ যাব পাৰা সেই আৰু মানে CWটো মানে টান নহয় ইজিয়ে তোমালোকে যদি টাইম মতে পঢ়া শুনাবিলাক কৰা আৰু সেইটোৱে তো বিশালে আমাক জানিব দিলে যে তেওঁ যিটো ড্ৰপ ইয়াৰ লৈছিলে মানে যিখিনি সময়ত তেওঁ এই কম্পিটিটিভ এক্সামটোৰ প্ৰিপেৰেশ্যন কৰিছিলে তো তেওঁ অনলাইন হওক বা অফলাইন হওক দুইটা ৰিচোৰ্চ তেওঁ ইউজ কৰিছিলে তো সেনেকৈ তেওঁ সফলতা লাভ কৰিলে আৰু তেওঁৰ ইঞ্জিনিয়াৰিংটো এটা এইম হিচাপে আছিলে তো JW আৰু CW দুইটা দিছিলে আৰু তো JW তুমি হয়তো কলেজ পাইছিলে বাট তেওঁ যিটো ব্ৰাঞ্চ সেইটো নাপালে তো এতিয়া আমাৰ AECত আহিছে বাই CW এক্সাম অ'কে আৰু তেওঁ এজন কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰিঙৰ ষ্টুডেণ্ট হয় যিটো বহুত কম্পিটিটিভ হয় আমাৰ AECত পাৱাৰ কাৰণে ভাল ৰেংককেইটাহে পায় চ' আই হোপ তোমালোকে এনেকৈ যদি কষ্ট কৰা এটা ভাল ৰেংক পাবা বিশালৰ দৰে তো বিশাল মই আৰু এটা প্ৰশ্ন সুধিব বিচাৰোঁ যিহেতু এইটো কম্পিটিটিভ এক্সাম হয় চ' বহুতত এই কথাটো মানে ওলাই বা বহুতখিনি মেণ্টৰে আমাক কয় যে পাষ্ট ইয়াৰ কুৱেশ্যন কৰিব লাগে তো তোমাৰ মতে পাষ্ট ইয়াৰ কুৱেশ্যনৰ কিমান ইম্পৰ্টেঞ্চ আছে এজন কম্পিটিটিভ এক্সাম প্ৰিপেয়াৰ কৰা ষ্টুডেণ্ট এজনৰ কাৰণে ঠিক কথা কৈছে মানে যোনবিলাক পাষ্ট ইয়াৰ কুৱেশ্যন আছে ন বা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন সেইবিলাকে এটা হিউজ ইম্পেক্ট পেলায় যোনবিলাক কামিং এক্সাম আছে কাৰণ চোৱা যোনবিলাক পাষ্ট ইয়াৰ এক্সাম আছে সেইবিলাক কেতিয়াবা ডাইৰেক্ট উঠি আহে এক্সামত কিন্তু কেতিয়াবা ডাইৰেক্ট উঠি নাহিলেও ছেম কুৱেশ্যন কিন্তু তাৰ লেংগুৱেজটো সলাই দিব গতিকে সেনেকুৱাকৈ চাব গ'লে পাষ্ট ইয়াৰ কুৱেশ্যনত 40% এক্সামত আহিয়ে যায় গতিকে অকল এইটো কোৱা নাই যে মই CW এক্সাম দিলে অকল তোমালোকে CW পাষ্ট ইয়াৰ কুৱেশ্যন চাবা তোমালোকে JW চাবা কি আছে তাৰ এনচাৰটো তুমি ইউটিউবত পাই যাবা তুমি যোনবিলাক কুৱেশ্যন এনচাৰ কৰিব নোৱাৰা গতিকে পাষ্ট ইয়াৰ কুৱেশ্যনে বহুত ইম্পেক্ট পেলায় আৰু লগতে মই অলপ কথা এড কৰিব খুজিছোঁ যে আমাৰ ছাবজেক্ট আছে তিনিটা ফিজিক্স কেমেষ্ট্ৰি মেথছ গতিকে তাৰে যোনটো স্ক'ৰিং হয় চব চাই যোনটো স্ক'ৰিং হয় সেইটো হ'ল কেমেষ্ট্ৰি তাৰে পিছত ফিজিক্স তাৰে পিছত মেথছ গতিকে তোমালোকে ফাৰ্ষ্ট যোনটো স্ক'ৰিং আছে সেইটো যোনটো কেমেষ্ট্ৰি আছে সেইটো তোমালোকে ভালকৈ প্ৰিপেয়াৰ কৰিবা কেমেষ্ট্ৰি তোমালোকে ডাইৰেক্ট NCERT পৰা কৰিবা তাৰ যোনবিলাক ইনাৰ্ট কুৱেশ্যন আছে সেইবিলাক কৰিবা আৰু মেইন কথা তাৰ যোনবিলাক এক্সাম্পল দিয়া আছে অৰ্গেনিক কেমেষ্ট্ৰি বা ফিজিকেল কেমেষ্ট্ৰি চব চাবা আৰু মই এটা কথা ক'ব খুজিছোঁ যে ইনঅৰ্গেনিক কেমেষ্ট্ৰি তুমি NCERT পূৰা মুখস্থ কৰি দিবা তাৰ পৰা ডাইৰেক্ট কুৱেশ্যনবিলাক উঠি আহে আৰু ফিজিক্সৰ ক্ষেত্ৰত ক'বলৈ গ'লে কোচিঙৰ টাইমত মই শ্বৰ্ট নোট বনাইছিলোঁ সেইবিলাক তাত মই অনলি ফৰ্মুলাবিলাক লিখিছিলোঁ কাৰণ CWত ডাইৰেক্ট কুৱেশ্যনবিলাক মানে ফিজিক্সত ডাইৰেক্ট উঠি আহে তাৰ পৰা ৰিভাইজ কৰিছিলোঁ সেইকাৰণে সেইবিলাকে বহুত হেল্প কৰিছিল তাৰ লগতে মানে মই যিহেতু ফিজিক্সটো বেছি ভাল পাইছিলোঁ তাৰ লগতে মই এটা কথা এড কৰোঁ যে ফিজিক্স যিহেতু মোৰ মানে প্ৰিয় ছাবজেক্ট আছিল লগতে তাত মোৰ গ্ৰিপটো অলপ ভাল আছিল গতিকে মই ইণ্টাৰেষ্ট আছিল গতিকে মই টাইমটো অলপ বেছি পাইছিলোঁ সেইকাৰণে মই HC বৰ্মাৰ প্ৰেক্টিছ কৰিছিলোঁ কিন্তু এইটো নহয় যে তোমালোকে CW এক্সাম দিয়াৰ কাৰণে HC বৰ্মাৰ প্ৰেক্টিছ কৰিবই লাগিব সেইটো নহয় তোমালোকে যদি টাইম পোৱা এক্সট্ৰা টাইম পোৱা তেনেহ'লে HC বৰ্মাৰ প্ৰেক্টিছ কৰিব পাৰা আৰু পাষ্ট ইয়াৰ কুৱেশ্যন আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন পাষ্ট ইয়াৰ কুৱেশ্যন ফিজিক্সৰ CW JW গোটাইবিলাক কৰিবা
তেতিয়া তোমালোকৰ মানে গ্ৰিপটো ভাল হ'ব ফিজিক্সৰ ওপৰত আৰু কুৱেশ্যনবিলাক পাৰিবা। আৰু এতিয়া মই মেথছৰ কথা কৈ আছোঁ। মেথছত মানে মোৰ মানে সিমান গ্ৰিপটো ভাল নাছিল এতিয়া হায়াৰ ছেকেণ্ডেৰী টাইমত, গতিকে মই মেথছটো মই ইমান এটা পঢ়া নাছিলোঁ। মেথছৰ কেইটামান মই জাষ্ট কেইটামান টপিক পঢ়ি গৈছিলোঁ, যেনে মেট্ৰিক্স, ডিফাৰেঞ্চিয়েশ্যন, ইণ্টিগ্ৰেশ্যন, সেই তিনিটা টপিকে পঢ়ি গৈছিলোঁ। আৰু মই তাৰ পৰাই 30 নে 40 মাৰ্ক পাইছিলোঁ। আৰু সেইটোৱে আৰু মোৰ মানে মেথছটো অলপ গ্ৰিপটো ষ্ট্ৰং আছিল। গতিকে ইয়াৰ পৰা এটা কথাই বুজিব পাৰিবা যে তোমালোকৰ মানে যোনবিলাক ছাবজেক্ট ষ্ট্ৰং আছে সেইকেইটা ষ্ট্ৰং বনোৱা, আৰু যোনকেইটা উইক আছে সেইটোত জাষ্ট অলপ মাৰ্কছ আনা। কাৰণ 230, 240 তোমালোকে 230, 240 তোমালোকে কম্পিউটাৰ চায়েন্স পাই যাবা ইজি। সেইটোৱে আৰু হয়। তো বিশালে আমাৰ ষ্ট্ৰেটেজিটো ক'লে, আৰু চ' আমাৰ ভিডিঅ'টো JEE বা CEE যিখিনি ইঞ্জিনিয়াৰিং এণ্ট্ৰেন্স এক্সাম, গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং এণ্ট্ৰেন্স এক্সাম প্ৰিপেৰেশ্যন কৰি আছা, বা আৰু বেলেগ কিছুমান ডিম ইউনিভাৰ্চিটিৰো এণ্ট্ৰেন্স থাকে, যেনেকুৱা বিটছ থাকে, আৰু তোমাৰ বেলেগ এণ্ট্ৰেন্স এক্সামছ আছে। তো সেইবিলাকৰ প্ৰিপেৰেশ্যন যোনে কৰি আছে তেওঁলোকে এই ভিডিঅ'টো চাব পাৰিবা। কাৰণ ইঞ্জিনিয়াৰিং এণ্ট্ৰেন্স এক্সামৰ এক্সাম পেটাৰ্ণটো বেলেগ হ'ব পাৰে, বাট যিখিনি চিলেবাছ বা কণ্টেণ্ট সেইখিনি একেই থাকে। তো আমাৰ এই ভিডিঅ'টো গোটেইখিনি ষ্টুডেণ্টৰ কাৰণে ইউজফুল হয়। আৰু লগতে বিশালে এতিয়া আমাক ক'লে যে তেওঁ ফিজিক্স, কেমেষ্ট্ৰি বা মেথছ এই তিনিটা কেনেকৈ তেওঁ মানে বনাইছিলে, কেনেকৈ পঢ়িছিলে, মানে প্ৰস্তুতি চলাইছিলে সেই এক্সামটোৰ কাৰণে, গোটেইখিনি ইম্পৰ্টেণ্ট কথা তেওঁ ক'লে বাৰু। লগতে বিশাল মই আৰু এটা কথা জানিব বিচাৰোঁ, মানে কি হয়, যিহেতু ইঞ্জিনিয়াৰিং এণ্ট্ৰেন্স এক্সামটোৰ কাৰণে ফিজিক্স, কেমেষ্ট্ৰি, মেথছটো লাগে, আৰু বহুতে প্ৰস্তুতিও চলায়। কিন্তু শেষত কি হয় যে ফিজিক্স, কেমেষ্ট্ৰি, মেথছ এই তিনিটা ছাবজেক্ট একেলগত মিলাব নোৱাৰে, বা তেওঁলোক ভালদৰে ৰিভাইজ কৰিব নোৱাৰে, প্ৰেক্টিছো নহয়। তো শেষত গৈ এনেকুৱা হয় যে কোনোবা এটা ছাবজেক্টত অলপ আমি কম মানে ফ'কাছ কৰোঁ, বাকী দুটাত বেছি ফ'কাছ কৰোঁ, আৰু সেনেকুৱা এটা মাৰ্কছ এটা আনো। তো তুমি কি ভাবা যে CEE এক্সামত ভাল মাৰ্কছ আনিবলৈ কোনখিনিত মানে কোন দুটা ছাবজেক্টত বেছি যদি ষ্ট্ৰং হ'ব লাগে বা এটা ভাল ফ'কাছ কৰিব লাগে সেই সময়খিনিত, চ' তেতিয়া আমাৰ এটা ভাল মাৰ্কছ ইম্প্ৰুভ হয়। আৰু বহুতৰে এটা কনফিউজন থাকে যে মেথছখনত অলপ ডাউট থাকে, কাৰণ বেছিভাগৰে এইটো আমি ভিডিঅ'ত গম পাইছোঁ যে কমেণ্টবিলাকত লিখিছে যে মেথছখনত অলপ তেওঁলোকৰ দুৰ্বলতা আছে। চ' তুমি কি ভাবা যে কোনটো ছাবজেক্টত বেছিকৈ ফ'কাছ কৰি CEEটোৰ কাৰণে প্ৰিপেয়াৰ কৰিব লাগে, চ' ডেট মানে মাৰ্কছটো ভাল হয় আৰু এটা ভাল চিট এটা পায়? আচ্ছা, এইটো এটা মানে এইটো মই এটা জ্বলন্ত কুৱেশ্যন বুলি ক'ব পাৰোঁ, যে যোনবিলাক এক্সপেৰিয়েণ্ট আছে সেইবিলাকে মানে এইটো কুৱেশ্যনে সুধে। এতিয়া চাবা, এভৰি ষ্টুডেণ্ট ন'জ হাৰ এবিলিটিজ, মানে তাৰ বা তাইৰ কোনটো টপিক ষ্ট্ৰং আছে, কোনটো টপিক উইক আছে, সেইটো সেই ষ্টুডেণ্টজনে ভালকৈ গম পায়। গতিকে সেইটো অনুযায়ী তেওঁলোকে প্ৰেক্টিছ কৰিব লাগে। এতিয়া ধৰি লওক মোৰ মেথছ অলপ উইক আছে, গতিকে মই মেথছটো অলপ কমকৈ পঢ়িছিলোঁ, কিন্তু এতিয়া যোনটো ষ্টুডেণ্টৰ মেথছ ষ্ট্ৰং আছে সি বা তাই অভিয়াছলি মেথছটো মানে বেছিকৈ পঢ়িব। গতিকে সেইটো মানে নিজৰ ওপৰত ডিপেণ্ড কৰে। এতিয়া মোৰ মতে ক'ব গ'লে যোনটো টপিক তাৰ ষ্ট্ৰং আছে সেইটোত মানে ফুল মাৰ্কছ আনিবলৈ ট্ৰাই কৰক, আৰু যোনটো উইক আছে সেইটো অলপ মানে এক্সামৰ লগত ভালকৈ পঢ়ি পিনে যাতে এটলিষ্ট 40-50 মাৰ্কছ এটা পায় আৰু। গতিকে সেইটো পালে আৰাম চাই 250ৰ ওপৰত মাৰ্কছ আহি যাবা, আৰু তুমি মানে তোমাৰ বিচৰা ব্ৰাঞ্চটো আৰামছে পাই যাবা। সেইটোৱে আৰু হয়। তো বিশাল আমাক ক'লে অলৰেডি যে যিখিনি তোমাৰ ষ্ট্ৰং ছাবজেক্টৰ, কাৰণ সকলোৰে ষ্ট্ৰং ছাবজেক্টটো বেলেগ থাকে, কিছুমানৰ মেথছ থাকিব পাৰে, কিছুমান ফিজিক্স থাকিব পাৰে। তো সেইকেইটা তুমি যদি মানে ভালদৰে চোৱা, তেতিয়া সেই ছাবজেক্ট দুটা ছাবজেক্টেৰে তুমি এই গোটেইখিনি তুমি ভাল মাৰ্কছ এটা আনিব পাৰিবা। এনেকুৱা নহয় যে তিনিটা ছাবজেক্ট তুমি ইকুৱেলি চাব লাগিব, আৰু এক্সামৰ কাৰণে তুমি দুটা ছাবজেক্টো হ'ব পাৰে, কিছুমানে ফিজিক্স বা কেমেষ্ট্ৰি কৰে, কিছুমানে ফিজিক্স মেথছ কৰে। তো দুটা ছাবজেক্টত তুমি যদি ষ্ট্ৰং গ্ৰিপ এটা থাকে, আৰু এটাত অলপ কম থাকিলেও কথা নাথাকে, কিন্তু সেনেকৈ তুমি এটা ভাল মাৰ্কছ এটা স্ক'ৰ কৰিব পাৰিবা বুলি আশা থাকিল। আৰু এইটো এই ফৰ্মাটটো বা JEE মেইনছতো তোমাৰ চলিব, কাৰণ তাতো এনেকুৱা টাইপতে থাকে, বাট তাত পাৰ্চেণ্টেজ বেষ্ট, ইয়াত ৰেংক বেষ্ট হয় এক্সামটো। তো বিশালে আমাক এইখিনি কথা ক'লে, আৰু লগতে এইটোও ক'লে যে তোমালোকক যিটো প্ৰিপেৰেশ্যন কৰিছা তাত পাষ্ট ইয়েৰ কুৱেশ্যনৰ বহুত ইম্পৰ্টেঞ্চ আছে, সেইটো তোমালোকে মনত ৰাখিব লাগিব। আৰু লগতে ৰিচাৰ্চ বুলি যদি ক'ব লাগে, কাৰণ কম্পিটিটিভ এক্সামটো অলপ অবজেক্টিভ টাইপ থাকে, যিটো তোমাৰ হয়তো ছাবজেক্টিভ যেনেকুৱা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাতকৈ অলপ বেলেগ থাকিব। তো তাৰ কাৰণে তুমি অনলাইন বা অফলাইন দুইটা ৰিচোৰ্চ তুমি ইউজ কৰিব পাৰা সেই পৰীক্ষাটোৰ কাৰণে। তো এইখিনি কথাও তেওঁ ক'লে, আৰু স্মাৰ্ট ষ্ট্ৰেটেজি কিছুমানো ক'লে যে কেনেকৈ তেওঁ ৱালত ফৰ্মুলাবিলাক লিখি থৈ দিছিল বা ফ্ল'চাৰ্ট বনাইছিল। তো এইবিলাক তোমালোকে ফ'ল' কৰিব পাৰা, ঠিক আছে। তো এতিয়া আৰু এটা কুৱেশ্যনলৈ আহিছোঁ, বিশাল তুমি এতিয়া ৰেংক 60 লৈ আজি কম্পিউটাৰ চায়েন্স ইঞ্জিনিয়াৰিং ব্ৰাঞ্চত আছা, এছাম ইঞ্জিনিয়াৰিং কলেজত, ওৱান অফ দ্য অল্ডেষ্ট ইনষ্টিটিউশ্যন ইন নৰ্থ ইষ্ট। তো তোমাৰ কেনেকুৱা এটা অনুভৱ, এজন ইঞ্জিনিয়াৰ হ'ব গৈ আছা কম্পিউটাৰ চায়েন্সৰ বিভাগৰ, তো অলপ আমাক ক'বা নেকি যে কেনেকুৱা অনুভৱ হয় তোমাৰ? এতিয়া ক'বলৈ গ'লে অনুভৱটোতো ভালেই, কাৰণ এইখন চবচে অল্ডেষ্ট কলেজখনত মই এডমিশ্যন পালোঁ, নিজৰ হাৰ্ডৱৰ্কৰ ফলটো পোৱা বুলি মই ভাবিলোঁ। আৰু অনুভৱটো ভালেই। যোনদিনা মানে ৰিজাল্টটো মানে দিছিল সিদিনাখনে মোৰ মানে মনটো বহুত ভাল আছিল। তাৰপৰা কলেজত আহিলোঁ, কলেজ লাইফ এনজয় কৰিলোঁ, লগতে পঢ়াটো মেইনটেইন কৰিলোঁ। এতিয়ালৈ বাৰু ভালেই চলি আছে। গতিকে সেয়াই আৰু, এইটো জাষ্ট এটা ষ্টেপ, বাকীটো লাইফটো বহুত ডাঙৰ।
লাইফটো পিছত মানে হ'ল পিছত অভিয়াছলি ভালেই হ'ব যদি ভগৱানে কৰে সেইটোৱে আৰু বাকী পঢ়া শুনাত মন দিলে হ'ল তোমালোকেও ভালেই হ'ব সেয়াই আৰু হয় মানে আমি প্ৰত্যেকটো ষ্টেপতে আমি নিজৰ বেটাৰ বেষ্টটো দি যাব লাগিব সেইটোৱে মানে নিজক এটা বেটাৰ ভাৰ্চনলৈ আমি আপগ্ৰেড কৰিব আৰু লাগিব মই এতিয়া তোমাক ওপৰতে মই এতিয়া এটা কথা ক'ব বিচাৰিছোঁ যে এতিয়া যিহেতু মোবাইল ছ'চিয়েল মিডিয়াৰ যুগ গতিকে সেইটোৰ লগত পঢ়াটো কেনেকৈ মেইনটেইন কৰিবা সেইটো তোমালোকৰ ওপৰত মোবাইলৰ যুগ ছ'চিয়েল মিডিয়াৰ যুগ গতিকে যোনবিলাক আমাৰ ডিষ্ট্ৰাকশ্যন আছে সেইবিলাক আমি আঁতৰোৱাটো উচিত এতিয়া মোবাইল তোমালোকৰ হাতত আছে গতিকে এইবোৰ এতিয়া চব কথা তোমালোকৰ ওপৰত ডিপেণ্ড কৰে যে মোবাইলটো ভাল হিচাপে ইউজ কৰিবা নে বেয়া হিচাপে ইউজ কৰিবা গতিকে সেই তোমালোকৰ ওপৰত ডিপেণ্ড কৰে আৰু স্মাৰ্ট ৱেদি যদি তোমালোকে পঢ়া শুনা কৰা তোমালোকৰ নিশ্চয় ভাল হ'ব সেইকাৰণে এতিয়া টেলিগ্ৰামটো চবেই ইউজ কৰা গতিকে তোমালোকে শ্বৰ্ট নোট যদি বনাব এলাহ লাগিছে গতিকে টেলিগ্ৰামত চাৰ্চ কৰি দিবা এইটো টপিকত শ্বৰ্ট নোটছ লাগে আৰামছে আহি যাব সেইবিলাক প্ৰিণ্ট আউট কৰি ওলাই ল'বা ৱালত মাৰি থ'বা এইবিলাক ভালকৈ চাবা এক্সামৰ আগত সেই তোমাৰ কথাটো হ'ল কি এতিয়া ভাল মানে ভাল তুমি এজন নিজকে প্ৰতিষ্ঠা কৰিবলৈ তোমাৰ কোনো ৰিচোৰ্চৰ আজিকালি অভাৱ নাই তুমি চাৰিওফালে ৰিচোৰ্চ আছে তুমি তাক ইউজ কৰা আৰু এজন ভাল তুমি যিকোনো ফিল্ডত তুমি এজন ভাল হ'বলৈ চেষ্টা কৰা তো বিশাল তুমি এজন ভৱিষ্যত এজন ইঞ্জিনিয়াৰ হ'বগৈ তো তোমাৰ মানে ইঞ্জিনিয়াৰ হোৱাৰ যিটো সপোন সেইটো আগৰ পৰা আছিল নে তুমি মানে ডিউৰিং দ্য প্ৰিপেৰেশ্যন তোমাৰ এইটো আহিল যে মই এজন ইঞ্জিনিয়াৰ হিচাপে প্ৰতিষ্ঠা কৰোঁ নিজকে হয় এইটো মোৰ সপোনটো মোৰ সৰুৰ পৰাই আছিল যিহেতু মোৰ দেউতা এজন কনিষ্ঠ অভিযন্তা গতিকে সেইটো হিচাপে চাবলৈ গ'লে মোৰো এটা ইচ্ছা আছিল গতিকে ইচ্ছাটো পূৰণ হোৱা বুলি মই ভাবিলোঁ গতিকে সেয়ে আৰু ভালকৈ পঢ়া শুনা কৰিলে সকলোজনৰ ইচ্ছা লাইফত পূৰণ হ'বই কেতিয়াবা জল্দি হ'ব বা কেতিয়াবা লেটকৈ হ'ব কিন্তু হোৱাটো হ'বই হয় হয় তো বিশালে আমাক জানিব দিলে যে তেওঁ ইঞ্জিনিয়াৰ হোৱাৰ সপোন সৰুৰ পৰা আছিল আৰু তেওঁ আজি ইঞ্জিনিয়াৰিং কলেজত পঢ়ি আছে এটা ভাল টপ ব্ৰাঞ্চত এডমিশ্যন লৈ কিনে তো মই আশা কৰোঁ তোমালোকে ভালদৰে কষ্ট কৰা আৰু এই ভিডিঅ'টোৰ থ্ৰুৰে মই এইটোৱে দিব মানে জনাব বিচাৰোঁ যে মানে ষ্ট্ৰেটেজিটো আমি দেখাব বিচাৰিছিলোঁ এজন টপাৰ এজনৰ কাৰণ বহুতত কি হয় কি প্ৰিপেৰেশ্যনটো কৰি থাকা কোচিং আছে বা তোমাৰ ৰিচোৰ্চেছ এইবিলাক ইউজ কৰি কিন্তু ছাকচেছ হোৱাৰ পিছত কেনেকুৱা এটা ষ্টেজ আহে বা তেওঁলোকে কি প্ৰিপেৰেশ্যন ষ্ট্ৰেটেজি লৈ তেওঁ ছাকচেছ হৈছে সেই বস্তুটো দেখাব মই চেষ্টা কৰিলোঁ সেইকাৰণে আজি মই টপাৰৰ ইণ্টাৰভিউ আনিছোঁ তেওঁ আণ্ডাৰ 100 মানে 60 ৰেংক তেওঁ পাইছিলে বহুত এটা ভাল ৰেংক হয় কাৰণ কেইবা হাজাৰ ষ্টুডেণ্টে এই পৰীক্ষাটো দিয়ে অল অভাৰ আছাম আৰু তাত এটা ইমান ভাল ৰেংক এটা পোৱাটো বহুত মানে এটা ডাঙৰ কথা হয় কাৰণ কিয় এক্সাম টেম্পাৰেমেণ্ট থাকিব তোমাৰ ষ্টেজ থাকিব ক'ত এডমিশ্যন হয় সেইবিলাক নেওচি যে এই যিটো সফলতা তেওঁ লাভ কৰিছে তো তেওঁ ইমান এটা কম্পিটিটিভ এক্সাম ক্ৰেক কৰি ইমান এটা ভাল ৰেংক পাইছে তো আমাৰ ফালৰ পৰা এটা শুভকামনা থাকিল তেওঁ ভৱিষ্যত জীৱনৰ কাৰণে আৰু ভাল হওক তেওঁ এজন ভাল ইঞ্জিনিয়াৰ হিচাপে যেতিয়া হ'ব তেওঁ গোটেই দেশখনৰ সেৱা আগবঢ়াই যাওক যেনেকৈ আজি অসম অভিযান্ত্ৰিক মহাবিদ্যালয় প্ৰত্যেকজন ছাত্ৰই বা এলুমনাই যেনেকৈ আজি গোটেই বিশ্বখনত তেওঁ মানে নিজৰ ছাৰ্ভিচ দিছে তো তেওঁ দি দিয়ক চ' আমাৰ এই কামনা থাকিল আৰু আজি ভিডিঅ'টো ইয়াতে মই সামৰণি কৰিলোঁ আৰু তোমালোকে ভালদৰে পঢ়ি থাকা কষ্ট কৰি থাকা আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা কাৰণ সেইখিনি কৰিলেহে আমি মানে আগলৈ আৰু নতুন ভিডিঅ' আনাৰ কাৰণে প্ৰেৰণা পাওঁ তো ধন্যবাদ আজি ইয়াতে সামৰিলোঁ অল দ্য বেষ্ট নমস্কাৰ